ইফালে ড্ৰেইন এটা বনাইছে সিফালে ড্ৰেইন এটা বনাইছে এটা মটৰ চলাই পানীৰ সমস্যা সমাধান কৰিবলৈ গৈছে নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালৰ কোনো এজন কাৰিকৰী অভিযন্তা ইয়াত নিয়োগ কৰিলে সমস্যাটোৰ সমাধান এটা ওলাব আদাৰৱাইজ ইমান দিন ধৰি এই ৰুক্মিণীগাঁও এৰিয়াটো কেনিও এখোজ আমি এযোৰ জোতা চেণ্ডেল পিন্ধি ওলাব নোৱাৰোঁ ল'ৰা ছোৱালী এটা লৈ ওলাব নোৱাৰোঁ আমি এইটো দিনে দিনে বানপানীৰ সমস্যাটো জীয়াটো ভুগি আছোঁ আৰু ইয়াৰ মন্ত্ৰীক আমি ধিক্কাৰ দিছোঁ কোনো মানে বিভাগীয় জিএমডিৰো কোনো এটা পৰিকল্পিত আঁচনি নোহোৱাৰ কাৰণে ৰাইজৰ টকাৰ খৰাচ পাতি আছে এই ড্ৰেইন উন্নয়নৰ নামত ৰাইজৰ টকাৰ খৰাচ পাতি আছে দিনে দিনে ৰাজহ বৃদ্ধি কৰিছে মানুহৰ মূৰত মাধমাৰ মাৰি আৰু ইয়াত পৰিকল্পনাবিহীন এটা আঁচনিৰ কাৰণে সকলো এই যি ফুটপাথ বনাইছে বা ৰাস্তা বনাইছে এইখিনিত ৰাস্তাটো ওখ কৰিলে কি হ'ব সেইখিনিত গৈ এককাল পানী আমি দুদিন ওলাব এইখিনিত ৰাস্তাটোৰ দুদিন ইটা আৰু বালি দি উন্নয়ন কৰিছে আৰু সেইখিনিত গৈ আমি এককাল পানীত ডুবি আছোঁ এইটো কিবা সমাধান হ'লনে এইটোতো কোনো সমাধান নহয় এটা মেচিন চলাই বানপানী সমাধান কৰিব পাৰে নেকি কোনো ইঞ্জিনিয়াৰ কোনো অভিযন্তাৰ ইয়াত সুপৰিকল্পিত আঁচনি নোহোৱাৰ কাৰণে এনেকুৱা অৱস্থা এটা হৈছে আৰু এইটো সমস্যা সমাধান কেতিয়াও নহয় যদিহে ইয়াত যোগ্য ব্যক্তি এজনক পৰিকল্পিত আঁচনি ৰূপায়ণ কৰিবলৈ হেৰি কৰা নহয় বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ হয় বিজ্ঞানসন্মত পৰিকল্পিত অভাৱ ইয়াত এটা মটৰ চলাই ৰুক্মিণী গাঁৱত য'ত SDRFৰ নাও চলে SDRFৰ নাও চলা এটা ৰাস্তাত এটা মটৰ চলাই কিবা বানপানী সমাধান কৰিব পাৰিবনে এইটো কেনেকুৱা ধৰণৰ কথা ইয়াত মিনিষ্টাৰ আহে যে শুকান দিনত পানী কালি আমাৰ ওচৰৰ আমাক লগৰবিলাকে কয় যে ৰুক্মিণী গাঁৱত ভেকুলীয়ে মুতিলেও বানপানী হয় ভেকুলীয়ে মুতিলে বানপানী হোৱা অৱস্থা কিয় হৈছে এটা ইমান হাজাৰ হাজাৰ মানুহ আমাক ওচৰৰ মানুহে আমাক লগৰ ল'ৰা ছোৱালী আমাক তেনেকৈ কয় যে তহঁতৰতো ৰুক্মিণী গাঁৱত ভেকুলীয়ে মুতিলে পানী হয় বানপানী হয় গতিকে কেনেকৈ আমাক ইনচাল এইবিলাক আমি সমানে টেক্স দিওঁ কৰ দেশ এখন চলাবলৈ ৰাইজৰ টকাৰে দেশ চলে ৰাইজৰ টকাৰে যদি দেশ চলে তেতিয়াহ'লে আমি সদায় কিয় জীয়াটো ভুগিব লাগে আমাৰ অধিকাৰ নাই নেকি আমি ভাল কাপোৰ এযোৰ পিন্ধি ভাল জোতা এযোৰ পিন্ধি ৰাস্তাটোত ভাল গাড়ী এখন লৈ আমাৰ স্কুটি এখন লৈ আমি ওলাই যাব নোৱাৰোঁ আমি সদায় সদায় জীয়াটো ভুগি থাকিব লাগে কিয় আমি সেইটো কাৰণে আজি প্ৰতিবাদলৈ ওলাই আহিছোঁ এইটো বহুত দ হোৱাৰ কাৰণে গোটেই ফালৰ ৰাজগেটৰ আপোনাৰ এইটো কি কয় ৱায়াৰলেছ হাতীগাঁও চব পানী এইফালে আহিছে বস্তুটো কি ইয়াৰ মূল কাৰণ হৈছে আমি ইয়াৰে স্থায়ী বাসিন্দা জন্মৰ পৰা আমি ইয়াতে আছোঁ আগতে এনেকুৱা বানপানী কেতিয়াও হোৱা নাছিলে আজি এই যিটো নতুন ড্ৰেইন খান্দিছে নতুন ড্ৰেইন খান্দাৰ পাছৰ পৰা আপোনাৰ এই সমস্যাটো সৃষ্টি হৈছে কাৰণ কি হ'ল আগতে ইয়াতে চুইচ গেট এখন আছিলে আপোনাৰ যিটো হেৰি পেণ্টালনৰ সন্মুখত এটা চুইচ গেট আছিলে সেই চুইচ গেট বন্ধ হেৰি অভাৰব্ৰিজ কৰিবলৈ আপোনাৰ সেই চুইচ গেট বন্ধ কৰি দিছে আগতে মাজেৰে হেৰি কালভাৰ্ট আছিলে কালভাৰ্টৰে ইয়াৰ পানীবোৰ গোটেইখিনি গৈ আছিলে এতিয়া সেই ৰাস্তা বন্ধ কৰি দিছে দি বোলে আপোনাৰ এই নতুনকৈ যিটো নলা খুন্দিছে সেই নলাটো হ'ল আপোনাৰ গোটেই ৰাজধানীৰ পানী জনতা ভৱনৰ পানী চৰকাৰে ধুনীয়াকৈ আৰাম চাই মস্তি কৰি তাতে বহি আছে মানে সেই ৰাস্তাৰ পানীবোৰ আমাৰ এইফালে দলিয়াইছে আকৌ আপোনাৰ ৱায়াৰলেছ ছাৰ্ভে গোটেই পানীখিনি আহিবলৈ ৰুক্মিণী নগৰৰ গোটেই পানীখিনি আহিবলৈ আমাৰ এইটো ৰাস্তাৰে কৰিছে কৰিবলৈ তেওঁলোকে কি কৰিছে পাম্প বনাই দিছে পাম্প বনাই দিলেতো পাম্পৰ সমাধান নহয় পাম্পেৰে কি কৰিছে আপোনালোকে ইফালৰ পৰা খিচে পানীটো আকৌ আহিবলৈ এইফালে সোমাই আকৌ এনেকৈ এইখিনি পানী ইয়াতে ঘূৰি আছে চুইচ গেটখন তেওঁলোকে খুলি নিদিয়ে নেকি চুইচ গেট অলৰেডি বন্ধই কৰি দিলে ৰাস্তাই কমপ্লিট বন্ধ কৰিলে এতিয়া এটাই সমাধান আছে এই ৰাস্তাটোৰ এই ড্ৰেইনটোৰে আপোনাৰ এইফালে হেৰি খুন্দি বোলে ৰুক্মিণী গাঁৱৰে খুন্দি বোলে আপোনালোকৰ GS কাটিব লাগিব GS পূৰা হেৰি কৰিবলৈ আপোনাৰ ব্ৰিজ এখন দলং এখন বনাই দিব লাগিব দলংখন বনাই আপোনাৰ চুইচ গেট পাতি দিব লাগিব তেতিয়াহে পানীৰ সমস্যাটো সমাধান আগতে কিমান দিন পানী আছিলে আৰু এতিয়া কিমান দিন পানী থাকে বৰষুণ হ'লে দুদিন তিনিদিনলৈকে থাকে বহুতে 5 মিনিট বৰষুণ দিয়াৰ লগে লগে আপোনাৰ পানী উঠি যায় এই মানুহখিনি যিমান জীয়াটো ভুগিছে কোনো ভোগা নাই সেইখিনি অনিল নগৰত আগতে আছিল অনিল নগৰত এতিয়া এই অনিল নগৰ হৈ আছে ছেকেণ্ড অনিল নগৰ গম পাইছেনে এই অনিল নগৰ হৈ আছে এইখন গতিকে এটাই সমাধান কৰক আপোনালোকে এই পানীখিনি ইয়াৰ পৰা আঁতৰাওক
ৰাজধানীৰ পানীখিনি অহা বন্ধ কৰক, ৱায়াৰলেছ ছাৰ্ভে এইফালে যিখিনি আছে পানী সেইবিলাক অহা পানী বন্ধ কৰক, তাৰপিছত আমাৰ ইয়াৰ পানী সমস্যা সমাধান হ'ব। আমাৰ ইয়াৰ পানীখিনি কোনফালে হৈ ওলাই যায়? ৰুক্মিণী গাঁৱৰ পানী মটৰ লগাইছে, 2টা মটৰ লগাইছে, মটৰ লগাই ইয়াতে ঘূৰি থাকে, ইয়াতে আছে। যেতিয়া ৰ'দ দিব পানীখিনি শুকাই যাব, বাছ সেইখিনি। সিফালৰ পানী ইফালে এটা চাইডে পানীটো খিচে আৰু আহি বোলে ইয়াতে পৰে, আকৌ ইয়াৰ পানী ইয়াকে খিচে। এৰিয়া ইমান প্ৰাইম এৰিয়া, আপোনাৰ ছেক্ৰেটেৰিয়েটৰ ওচৰৰ এৰিয়াটো, এই এৰিয়াটোত আপোনাৰ সাহায্য দিবলগীয়া এৰিয়া নেকি? আপুনি কওকচোন। ইমানখিনি ডেভেলপমেণ্ট কৰাৰ পিছতো যদি বানপানী হয়, ক'ৰবাত কিবা ভুল হৈ আছে, 100% ভুল হৈ আছে। গতিকে চৰকাৰে সেইখিনি ফিক্স কৰিব লাগে। মানুহে বহুত আশাত আছিল ইয়াত যে ৰাস্তা বনিব, আমাৰ ইয়াত বানপানী নহয়। এইবাৰ চবতকৈ বেছি বানপানী হৈছে আৰু এইটো বহুত লাজ লাগিবলগীয়া কথা যে ইমানখিনি হোৱাৰ পিছতো ইয়াতে এতিয়াও বানপানী হৈ আছে। আগতে মই শুনা মতে আমি 3 বছৰ ধৰি আছোঁ ইয়াত, ইয়াৰে মানুহ যোনে বছৰ ধৰি আছে ইয়াতে, তেওঁলোকে কোৱা মতে ইয়াত পানী হৈছিল কিন্তু গুচি যায়, পানীখিনি ৰৈ নাথাকে। এইবাৰ কি হ'ল, পানীখিনি ৰৈয়ে থাকে। যোৱা 3 বছৰ 4 বছৰৰ পৰা আমি দেখি আছোঁ। এতিয়া 15 মিনিট 20 মিনিট বৰষুণ দিলেই আপোনাৰ এতিয়া পানী হয়, আৰু অলপ পানী নহয়, আপোনাৰ এক কঁকাল পানী হয়। স্কুল টাইমত, কলেজ টাইমত, অফিচিয়েল টাইমত যদি এনেকুৱা চিটুৱেশ্যন হয়, মানুহ কেনেকৈ ওলাই আহিব, কেনেকৈ যাব পাৰিব? ৰিক্সাই 500 টকা লয়, 500 টকা লয়। আৰ্জেণ্ট কামত ওলাবলৈ গ'লে 500 টকা লয়। 5টা ঘৰ ক্ৰছ কৰোঁতে 500 টকা লয় ৰিক্সাই। চাওক, ৰিক্সা বুকুলুকে পানী আহে ৰিক্সা। চাব, এতিয়া কথা হৈছে ইয়াতে গোটেইখিনি বনাইছে, ৰাস্তা বনাইছে, ফুটপাথ বনাইছে, তাৰপিছতো পানী হৈ আছে। কথা হৈছে আমাক চৰকাৰে কওক যে ইয়াতে বানপানী কেলে হৈ আছে, কিয় হৈ আছে। তেওঁলোকেতো ৰিচাৰ্চ কৰিছে ইঞ্জিনিয়াৰে, সেইখিনি আমাক উত্তৰ দিয়ক। কি কৰিছে তেওঁলোকে সেইখিনি আমাক উত্তৰ দিয়ক, কাৰণ ৰাস্তা বনায়ো বানপানী শেষ হোৱা নাই। কি কৰিছে সেইখিনি আমাক উত্তৰ দিয়ক, আৰু কেতিয়া এইখিনি সমাধান কৰিব সেইখিনি আমাক লাগে উত্তৰ। এবছৰ হ'ব, 2 বছৰ হ'ব, আমাক খোলাকৈ ক'ব লাগে যে 2 বছৰৰ পিছত ইয়াত বানপানী নহয়। সেইখিনি কোৱা চৰকাৰৰ দায়িত্ব থাকিব লাগে। সেইখিনি আমাক সমাধানটো লাগে। চৰকাৰে টাইম লওক, কোনো দিগদাৰ নাই। আমি 3 বছৰ ৰৈছোঁ, আৰু কওক যে আমাক কেতিয়া সমাধানটো দিব পাৰিব। আমি সেই উত্তৰটো পোৱা নাই চৰকাৰৰ পৰা। এতিয়ালৈকে মানুহ কোনো বৰমূৰীয়া অহাই নাই। বৰমূৰীয়াটো আহক, আজি ক'ত গ'ল বৰমূৰীয়া? আৰু হিমন্ত দা ক'ত গ'ল? সি যে গুৱাহাটীৰ পৰা হয়, তেখেত গুৱাহাটীৰ পৰা হয়, আৰু তেখেতক আমি প্ৰাউড কৰিছিলোঁ। তো তেওঁ যে সময়ত যদি এনেকৈ পানী হয়, ইমান টকা খৰচা কৰাৰ পিছত, তো হিমন্ত দাক আমি হিমন্ত দা বুলি মাতিছোঁ সৰুৰ পৰা। আছে কেশৱ মহন্ত, ৰাণা গোস্বামী, সুচন্দ্ৰ, বহুত ডাঙৰ মানুহ, অঞ্জন দত্তৰ ঘৰ, দেৱানন্দ কোঁৱৰৰ ঘৰ, কাৰ ঘৰ নাই ইয়াত? মই তথাপি আপোনাৰ হেৰি কি বুলি কয়, দ্বিজেন শৰ্মাৰ ঘৰ ইয়াত, অমিয় ভূঞা, চব ইয়াত থাকে। অল দ্য VIPs are living here. What they are doing? হয়নে নহয়? সেইখিনি আমাৰ ক'বলৈ। এতিয়া আহক, হাই অথৰিটি আহক, তেতিয়া তেওঁলোকক দিম। কেশৱ মহন্ত ক'ত গ'ল? তেওঁ ইয়াত থাকে। ৰাণা গোস্বামী ক'ত? তেওঁ ইয়াত থাকে। দ্বিজেন শৰ্মা ইয়াত থাকে। মাধৱ ৰাজবংশী ঘৰ ইয়াত। কাৰ ঘৰ ইয়াত নাই মোক সোধক। না শীৰ্ষ বিষয় আহিবই লাগিব। এনেকৈ আমি নিবলে অহা নাই নহয়। এখানে ৰুক্মিণী গাঁৱত এচিড আমাৰ কিন্তু লাজ দিয়া নিচিনা হ'ব। আমি বেয়াকৈ লাজ দিম। আমাক লাগিবই, ওপৰৰ ডাঙৰ মানুহ যোৱা নাই। চিফ মিনিষ্টাৰ আহিলেও ভাল পাম, তাৰ তলত কোনোবা তেওঁ যাব যে পঠাই তাক ভাল পাম। এনেকৈ নহয়, পুলিচ কেইজনমান আমি মেমৰেণ্ডাম দিম নেকি? নিদিওঁ।